কবিতাৰ শিৰোনাম উজাগৰে নিশা। কবিতাৰ আবৃত্তি মনোজ কুমাৰ নাথ। উজাগৰে থাকিলেহে গম পোৱা যায় ৰাতিবোৰ কিমান গভীৰ হয়। উজাগৰে থাকিলেহে গম পোৱা যায় ৰাতিবোৰ কিমান গভীৰ হয়। নিশাৰ নীৰৱতাবোৰেই প্ৰিয় হৈ পৰে কেতিয়াবা, য'ত আপোন কোনো নাথাকিলেও নিসংগতাবোৰে সংগী হৈ থাকে। মাজনিশাৰ এই শীতল সেমেকা বতাহজাকে প্ৰশ্ন কৰে বাৰে বাৰে মোক, কাৰ বাবে সাৰে আছো মই? কাৰ স্মৃতিয়ে উদাস কৰিব খুজিছে মোৰ মনটোক এই দুভাগ ৰাতি? ক'ত আছে, কোন আছে, পাৰিম জানো মই তাৰ উত্তৰ দিবলৈ? সেয়া মোৰ বাবে এটা উত্তৰবিহীন প্ৰশ্ন। কাৰ বাবে সাৰে আছো মই এই দুভাগ ৰাতি? সেয়া মোৰ বাবে এতিয়া এটা উত্তৰবিহীন প্ৰশ্ন। কাৰ আগমনে জীপাল কৰিব মোৰ এই উদাস হৈ থকা মনটোক? সেয়া হয়তো নাজানো। জানো মাথো উজাগৰে নিশাবোৰ মোৰ প্ৰিয়, আৰু নিসংগতাবোৰে মোৰ আপোন, তাৰ ভাৱনাবোৰে মোৰ সপোন। উজাগৰে থাকিলেহে গম পোৱা যায় ৰাতিবোৰ কিমান গভীৰ হয়। কাৰ স্মৃতিয়ে উদাস কৰিব খুজিছে মোৰ মনটোক এই দুভাগ ৰাতি? সেয়া মোৰ বাবে এতিয়া এটা উত্তৰবিহীন প্ৰশ্ন, যাৰ উত্তৰ মই নাজানো। এটা উত্তৰবিহীন প্ৰশ্ন।